আমি পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাম যি স্থানত আচলতে আজি অসম আৰক্ষীৰ যি অসম বেটেলিয়নৰ যি মুখ্য কাৰ্যালয়ৰ যি শিলান্যাস কৰিব সেই ঠাই আমি দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে সাজু হৈ উঠিছে আৰু ইয়াতে অসম আৰক্ষী বাহিনীৰ নতুন মুখ্য কাৰ্যালয় চৌহদৰ যি শিলান্যাস সেই শিলান্যাস কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিশেষকৈ অসম আৰক্ষীৰ সবলীকৰণৰ অন্যতম মূল ভেটি হৈছে বেটেলিয়ন আৰু এই অসম সুৰক্ষা ব্যৱস্থাক অধিক দক্ষ আৰু অত্যাধুনিক কৰিবলৈ চৰকাৰে একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই পদক্ষেপৰ অংশস্বৰূপে অসম আৰক্ষী বাহিনীৰ নতুন মুখ্য কাৰ্যালয় চৌহদৰ যি শিলান্যাস সেই শিলান্যাস আজি যিহেতু কৰিব 2:30 কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াত উপস্থিত হ'ব আৰু লগতে ইয়াত মুখ্যমন্ত্ৰী উপস্থিত থাকিব আৰু সমান্তৰালকৈ কেন্দ্ৰীয় মন্ত্ৰী যিহেতু সৰ্বানন্দ সোণোৱাল আহি ইয়াত উপস্থিত হ'ব আৰু বিশেষকৈ 124 বিঘা ভূমিত এই যি শিলান্যাস কৰিব অসম আৰক্ষী বাহিনীৰ যি নতুন মুখ্য কাৰ্যালয় হ'ব। আৰু আমি পোনপটীয়াকৈ দেখুৱাইছোঁ বিগত বৰ্ষত আমি দেখুৱাইছিলোঁ যে এই কচুতলিত আচলতে উচ্ছেদ চলিছিল। কিছু সংখ্যক যি অচিনাকি লোক সেই অচিনাকি লোকে দখল কৰিছিল আৰু সেই দখল কৰা ভূমি মুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰিছিল আৰু ইয়াৰ পৰা এই অচিনাকি লোকসকলক খেদি পঠিওৱা হৈছিল আৰু তাৰ ঠাইত বৰ্তমান অসম আৰক্ষী বাহিনীৰ যি নতুন মুখ্য কাৰ্যালয় সেই কাৰ্যালয়ৰ চৌহদ ইয়াত যিহেতু সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰিব আৰু ইতিমধ্যে সম্পূৰ্ণৰূপে যি ভূমি সেই ভূমি ইয়াত মুকলি কৰা হৈছে আৰু যি অচিনাকি লোকসকল আছিল সেই অচিনাকি লোকসকল ইয়াৰ পৰা তেওঁলোকক পঠিয়াই দিয়া হৈছে আৰু ইয়াত দেখিছে যে আজি হাজাৰ হাজাৰ লোক ইয়াত সমাগম হ'ব। আমি যিহেতু মঞ্চ দেখুৱাইছোঁ আৰু সমীপতে যি হেলিপেডৰ ব্যৱস্থা কৰা হৈছে অস্থায়ী, তাতে আহি গৃহমন্ত্ৰীগৰাকী তাতে হেলিকপ্টাৰত অৱতৰণ কৰিব আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যে যিসকল লোক আহিব বিভিন্ন প্ৰান্তৰ পৰা তেখেতসকলৰ বাবে এনেধৰণে ইয়াত অস্থায়ীভাৱে পেণ্ডেল নিৰ্মাণ কৰা হৈছে আৰু ইয়াত আহি সুন্দৰভাৱে তেখেতসকলে যি আজি ঐতিহ্যপূৰ্ণ যি গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ এই সাক্ষী হৈ ৰ'ব তেওঁলোক। বিশেষকৈ অসম আৰক্ষী বাহিনীৰ নতুন মুখ্য কাৰ্যালয় চৌহদৰ যি শিলান্যাস কৰিব আৰু বিশেষকৈ পুনৰ কৈছোঁ যে অসম আৰক্ষীৰ যি আচলতে সুন্দৰ তেওঁলোকক অসমক সেৱা কৰিবলৈ হ'লে জনসাধাৰণৰ স্বাৰ্থত তেওঁলোকে দিনে নিশাই যিহেতু কষ্ট কৰে, গতিকে তেওঁলোকক সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে কিছুমান ব্যৱস্থা ৰাজ্য চৰকাৰখনে কৰিব বিচাৰিছে আৰু অসম আৰক্ষীৰ যি সবলীকৰণৰ অন্যতম মূল ভেটি হৈছে এই বেটেলিয়নসমূহ আৰু এইসকলৰ ক্ষেত্ৰত সুন্দৰভাৱে তেখেতসকলে কিছু কাম কৰিব বিচাৰিছে আৰু এই যে কচুতলি এই কচুতলিতে আচলতে যিহেতু উচ্ছেদ চলিছিল ইয়াত দেখিছিলে যে আৰক্ষীৰ হতাহতি অচিনাকি লোকসকলে কৰিছিল আৰু আজিৰ দিনটোত এই মুকলি ঠাইখিনিত কিন্তু আজি সুন্দৰভাৱে এই যি আৰক্ষী কচুতলিৰ পৰা আমি পোনপটীয়াকৈ আপোনালোকক দৃশ্যাংশ দেখুৱাইছিলোঁ, পৰিৱেশ দেখুৱাইছিলোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ জৰিয়তে। যেহেতু কচুতলিত 10th APBNৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰিবৰ বাবে খন্তেক সময়ৰ পাছতে উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গতিকে কেইবাটাও কাৰ্যসূচী আছে, প্ৰস্তুতি এনেদৰে তুংগত তুলিছে, নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা দেখিবলৈ পোৱা গৈছে। আমি খন্তেক সময়ৰ পাছতে আপোনালোকক লৈ যাম সৰু সজাইলৈ, যিহেতু সৰু সজাইতো উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।